ওড়িশাৰ ৰাজ্য খবৰ মাজলৈ কলিয়াবৰত বাঘৰ আতংক সোণাৰী কামাখ্যা অঞ্চলত বন বিভাগে নিশ্চিত কৰিছে 3টা বাঘৰ অৱস্থিতি প্ৰশাসনৰ ৰাজহুৱা ঘোষণা যোগে দিছে সতৰ্কবাণী সোণাৰী চাহ বাগিচাৰ 13 নম্বৰ বাগানত বাঘে নিধন কৰিলে দুটাকৈ পশুধন 3টাকৈ ঢেকিয়াপতীয়া বাঘ প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আইনৰ অধীনত কলিয়াবৰ চাহ বাগিচাৰ মাজেদি যোৱা কিলঘাট কামাখ্যা মন্দিৰ সোণাৰী গাঁও সংযোগী গড়কাপ্তানী পথৰ লগতে কিলঘাট ৰবৰবাৰীৰ পৰা ত্ৰিশূলধাৰী মন্দিৰ সংযোগী পথত নিষেধাজ্ঞা জাৰি কলিয়াবৰ মহকুমা প্ৰশাসনৰ বিয়লি 4 বজাৰ পৰা পুৱা 9 বজালৈকে এই পথ দুটাৰে যাতায়াত কৰা নিষেধাজ্ঞা জাৰি কলিয়াবৰ মহকুমা প্ৰশাসনৰ শুক্ৰবাৰে নিশা কামাখ্যা গাঁৱৰ পিছফালে কলিয়াবৰ চাহ বাগিচাতে বাঘৰ পৰিয়ালটোৱে বিচৰণ কৰা প্ৰত্যক্ষ কৰে বন বিভাগে বানৰ কবলত পৰা কাজিৰঙাৰ পৰা খাদ্যৰ সন্ধানত আহি কামাখ্যা সংৰক্ষিত বনাঞ্চলত আশ্ৰয় গ্ৰহণ কৰিছে বাঘৰ পৰিয়ালটোৱে নিশা কিলঘাট খণ্ড বন বিষয়াৰ লগতে হালনা বনাঞ্চলিক বিষয়াসহ বনকৰ্মী দলে নিৰীক্ষণ কৰে বাঘৰ পৰিয়ালটোক কামাখ্যা গাঁৱৰ পৰা কিলঘাট কামাখ্যা দেৱালয় সংযোগী পথৰ আশে-পাশে বিচৰণ কৰি আছে বাঘৰ পৰিয়ালটোৱে কলিয়াবৰ চাহ বাগিচাৰ 12 নম্বৰ বাগানত বিচৰণ 3টাকৈ ঢেকিয়াপতীয়া বাঘৰ তস্মাতে এতিয়া দুটা বাঘৰ আমি চকু দেখা পাইছো নিজে প্ৰত্যক্ষ কৰিছো কিন্তু ৰাইজৰ ফালৰ পৰা 3টা আছে বুলি কৈছে আমি গৌধন নিজন কৰিছে বুলি তেওঁ পাব্লিকে আমালৈ টেলিফোন কৰিছে আমি তেওঁলোকৰ পৰাহে গম পাইছো কিন্তু আমি এতিয়া গৈ চাব পৰা অৱস্থাত নাই ৰাতি হ'ল সতৰ্কবাণী আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমাৰ কলিয়াবৰ উত্তৰ পূবথুৰা গাঁও পঞ্চায়তৰ ফালৰ পৰা জাননী জাৰি কৰিছে আৰু আমি ৰাইজক আপোনালোকৰ চেনেলৰ দ্বাৰা আহ্বান জনাম যাতে ৰাইজ অলপ সজাগ হওক ৰাতি বিয়লি বিনা কামত এনেই ঘূৰি ফুৰিব নালাগে কিন্তু এতিয়াতো কাজিৰঙাত চাৰিওফালে পানী হৈছে তেওঁলোকে ওখ ঠাই আশ্ৰয় বিচাৰি আমাৰ কামাখ্যা ফৰেষ্টলৈকে আহিছে মহানগৰীৰ সমীপৰ দ্বীপৰ বিলত আৰম্ভ হ'ল হস্তি দণ্ডি নিৰ্মাণৰ প্ৰাৰম্ভিক কাম বনহস্তিৰ লগতে অন্য জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰা হ'ব 3.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু 21 ফুট উচ্চতাৰ উৰণ সেতুৰ তলেৰে আহযাহ কৰিব পৰাকৈ নিৰ্মাণ কৰা হ'ব উৰণ সেতুখন ইতিমধ্যে হস্তি দণ্ডি নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ কৰিছে বিভাগীয় কৰ্তৃপক্ষই উল্লেখযোগ্য যে দ্বীপৰ বিল অঞ্চলত ৰেলৰ খুন্দাত মৃত্যু হৈছিল 15টাকৈ হাতীৰ লগতে আন কেইবাটাও জন্তু স্থানীয় ৰাইজ তথা দল সংগঠনে দাখিল কৰা ৰাজহুৱা স্বাৰ্থজনিত আবেদনত ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতে আৰম্ভ হৈছে হস্তি দণ্ডি তথা উৰণ সেতুৰ কাম এপিএসসিৰ আৰ্হিত অনুষ্ঠিত নহয় এডিআৰই পূৰ্বৰ দৰে হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা পুনৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত নহয় প্ৰাৰম্ভিক পৰীক্ষা তৃতীয় বৰ্গৰ পদৰ বাবে হ'ব কেৱল মূল পৰীক্ষা আৰু সাক্ষাৎকাৰ শীঘ্ৰে প্ৰকাশ কৰা হ'ব তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰম পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড চতুৰ্থ শ্ৰেণীৰ কাৰণে এপিএসসিৰ দৰে নহয় পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড মেট্ৰিকৰ দৰে হ'ব হায়াৰ ছেকেণ্ডাৰীৰ দৰে হ'ব তেনেকে তৃতীয় শ্ৰেণীৰ কাৰণেও আমি এই ধৰণৰ যিটো পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অৰ্থাৎ গ্ৰেজুৱেশ্যন যাৰ কোৱালিফিকেশ্যন তাৰ বাবে সিলেবাছ গ্ৰেজুৱেশ্যন হ'ব হায়াৰ ছেকেণ্ডাৰী যাৰ সিলেবাছ তাৰ সিলেবাছ হায়াৰ ছেকেণ্ডাৰী হ'ব কিন্তু আমি এটা প্ৰস্তাৱ দিছিলো যে এইবাৰ এডিআৰইৰ পৰীক্ষাত প্ৰিলিমছ হওক মেইনছ হওক আৰু ইণ্টাৰভিউ হওক কিয় কৈছিলো আপোনালোকে জানি আচৰিত হ'ব যে 7,000 পোষ্টৰ ভিতৰত এটা পোষ্ট আছে যাৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী আৰু সেই শিতানত 3,700 পোষ্ট আছে তাৰ বিপৰীতে 11 লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিছে 11 লাখ ল'ৰা ছোৱালীক যেতিয়া আমি পৰীক্ষা পাতিব যাম এটা পৰীক্ষা কেন্দ্ৰত যদি 500কৈও আমি ল'ৰা ছোৱালী বহাৰ সুবিধা দিওঁ আমাক 2100 পৰীক্ষা কেন্দ্ৰ লাগিব আৰু 2100 পৰীক্ষা কেন্দ্ৰত সমানে এটা পৰীক্ষাৰ কোৱালিটি মেইনটেইন কৰাটো অসম্ভৱ প্ৰত্যাহ্বানমূলক হৈ পৰে 2100 পৰীক্ষা কেন্দ্ৰত আমি পৰীক্ষা পাতিম কৰবাত ইনভিজিলেটৰজন ইমান ভাল কোৱালিটিৰ নহব পাৰে কৰবাত লিকেজ থাকিব পাৰে কৰবাত চাকৰিত ইজনে সিজনক সহায় কৰাৰো অভিযোগ থাকিব আৰু 1 লাখ ল'ৰা ছোৱালীক আমি যেতিয়া মেইনছ পৰীক্ষা পাতিম তেতিয়া তাত পৰীক্ষাৰ কোৱালিটিটো
আমি খুব সূক্ষ্মভাৱে মেইনটেইন কৰিব পাৰিম। অৰ্থাৎ শেষলৈ গৈ যোনে চাকৰি পাব তাত কোনো ধৰণে কোনো কেণ্ডিডেটে কম্প্ৰমাইজ কৰি চাকৰি পোৱাৰ সুবিধা নাথাকে। চতুৰ্থ শ্ৰেণীৰ কাৰণে APSCৰ দৰে পৰীক্ষা কিয় হ'ব লাগে? চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউত এপিয়াৰজনে ক্লাছ 10ৰ ষ্টেণ্ডাৰ্ডে পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ দিব, কিন্তু প্ৰিলিমছ আৰু মেইনছৰ মাজেদি যেতিয়া সৰকি আহিব তেতিয়া চাকৰি যোগ্যজনে পাব। মোৰ এটাই লক্ষ্য আছিলে যে চাকৰি যাতে যোগ্যজনক বাদ দি আন কোনোৱেও নাপায়। কিন্তু যি নহওক, মই বিশ্বাস কৰোঁ যে চৰকাৰৰ সিদ্ধান্ত যিমান হওক আমি বিতৰ্কৰ ঊৰ্ধত ৰাখিব লাগে। ময়ো সাৱধানে থাকিব খুজিছোঁ। এইবাৰ আমি প্ৰিলিমিনাৰী পৰীক্ষা নাপাতো, মেইনছ আৰু ভাইভা ভচিৰ মাজেদিয়ে আমি পৰীক্ষাৰ ৰিজাল্ট দিম। চৰকাৰী বিষয়াসকলে এই বিষয়ে আলাপ আলোচনা আৰম্ভ কৰিছে। ৰাইজৰো সহযোগিতা লাগিব।